हेलो स्टूडेंट आज आमी यात डिस्कस करिम आमार सेनिकोटार तरफर পৰা पता सेनिकोटा स्टेट लेवल टैलेंट एग्जामिनेशन केइखनमान साइंसर सैम्पल क्वेश्चन पेपर ते बोला आमी এই क्वेश्चन बिलाक आलोचना करूँ। ते प्रथम कोन क्वेश्चनत आछे जे व्हिच ऑफ दिस लिस्ट हैज ओनली लिविंग थिंग्स माने कि কৈছে ইয়াৰ কোনখন কেৱল জীৱক বুজায়। এতিয়া তোমালোকে চোৱা যে ইয়াত কোনকেইটা জীৱ হ'ব পাৰে তে আমি তিনিটা অপশন চাবই নালাগে। চোৱা এইটো ৰিভাৰ আছে ন, ৰিভাৰটো আমি জানো যে জীৱ নহয়, তেন্তে এইটো ডিৰেক্টলি কেঞ্চেল, এইটো চাবই নালাগে আৰু সেই দুটা অপশন চাবই নালাগে। ঠিক সেইদৰে ইয়াত আছে চোৱা প্লেন্সত তোমাৰ প্লেন্সটো জীৱ, এইটো আমি জানো। ইনচেক্টটো জীৱ কাৰণ লৰ্ডছৰ কৰিব পাৰে। বাৰ্ডছটোৰ জীৱ, এনেদৰে অপশনটো কোনটো কাৰেক্ট হ'ব বি। তেন্তে এটা ৰাইট হৈছে যে তোমাৰ সেইকেইটা চাই সময় নষ্ট কৰি লাভ নাই। ঠিক আছে, চাগে বুজি পাইছা তোমালোকে। আৰু চোৱা তেন্তে তুমি তলটো আছে সি নম্বৰটোত আছে ৰিভাৰ্ছ স্কাই এণ্ড সইল। তে ৰিভাৰটো ইয়াতো কাটি যাব, সেইকাৰণে এইটো এনচাৰ নহয়। ইয়াত চোৱা এনিমেল, এইটো ৰাইট, আৰ্থম ৰাইট, কিন্তু সইলটো নন লিভিং থিংছ মানে ই জীৱ নহয়, সেইকাৰণে অপশ্যন বিটো কাৰেক্ট। আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। नेक्स्ट क्वेश्चन तो আছে प्लांट्स ग्रोइंग ऑन हाई वॉल्स और ऑन टल ट्री ऑब्टेन फ्रॉम डैश। तो माने कि কৈছে উখ দেৱাল বা গছত গজা উদ্ভিদে পানী কোৰ পৰা সংগ্ৰহ কৰে, এইটো দিছে। তে অপশন এত আছে দ্য সোর্স অন হুইচ দে আর গ্रोइंग, দ্য ল্যান্ড, ওয়াটার বডিজ, দ্য ময়েশ্চার প্রেজেন্ট ইন দ্য এটমস্ফিয়ার, বায়ুত থকা জলীয় বাষ্পৰ পৰা, মাটিৰ পৰা, পানীৰ পৰা, উত্তৰ পৰা। এতিয়া চোৱা মানে তুমি চোৱা ওখ দেৱালত গজা গছবোৰৰ শিপা তোমাৰ য'ত গজে তাৰ পৰাই পানীটো আহৰণ কৰিব, সেইকাৰণে অপশ্যনৰ এনচাৰটো হৈ যাব এ। আৰু চোৱা তুমি মাটিত কেনেকৈ পাব, দেৱালটো তোমাৰ মাটিত থাকে, গছৰ শিপাটো মাটিত লাগি নাথাকে ন, সেইকাৰণে এইটো এনচাৰ ৰং হৈ যাব। ৱাটাৰ বডি ইয়াত পানী ক'ত পাব, এইটোতো কোনো পুখুৰী নদ নদী এনেকুৱা বস্তু নাই, এইটো ৰং। দ্য ময়েশ্চাৰ প্ৰেজেন্ট ইন দ্য এটমস্ফিয়াৰ, এইটোতো ডিৰেক্ট নহয় কাৰণ আমি পঢ়ি আহিছোঁ যে উদ্ভিদে অনলি মাটিৰ পৰাহে পানী শোষণ কৰি লয়। তে অপশ্যন এ হৈ যাব কাৰেক্ট। বাছ বলা নেক্সট কুৱেশ্যনলৈ যাওঁ আমি। চোৱা নেক্সট কুৱেশ্যনটো আছে এনিমেল লিভিংছ ইন ডিজাৰ্ট হেভ, মানে মৰুভূমিত বাস কৰা জীৱৰ মানে কি আছে থিক ফাৰ মানে ডাঠ নোম। মানে চোৱা যিবিলাক ডাঠ নোম কোনবিলাক এনিমেলত থাকে, যিবিলাক মানে ঠাণ্ডা দেশত থাকে, কিন্তু মৰুভূমিত আমি কি জানো মৰুভূমিত বহুতো গৰম, সেইকাৰণে এইটো এনচাৰ ৰং হৈ যাব। তো চোৱা নেক্সটটো ডাঠ ছাল থাকে, এইটো তুমি অলপ চোৱা ডাঠ ছাল থাকিব কাৰণ সিহঁতক কেতিয়াবা সাপে খুটিব পাৰে বা যিকোনো ধৰণৰ ৰদ পৰি যদি এতিয়া পাতল ছাল থাকে ন, তে তোমাৰ সিহঁৰ স্কিনখন বেয়া হৈ যাব, সেইকাৰণে ইহঁতৰ ঠিক স্কিন থাকে। এ আৰু বি কিয় হোৱা নাই কাৰণ এইটো ডাঠ নোম থাকিলে ইমান গৰমত থাকিবই নোৱাৰে, গম পাইছানে। ঠিক আছে, এইটো আনচাৰ বি হ'ব। বাছ নেক্সট কুৱেশ্যনটো হ'ল দ্য মেইন ৰুল অফ প্ৰডিউচাৰ ইজ, মানে উৎপাদকৰ প্ৰধান কাৰ্য হৈছে, উৎপাদক মানে হ'ল যিবিলাক কিবা এটা বস্তু আমাক দিয়ে, টু কিল এনিমেলছ, এইটো নহয়। উৎপাদকৰ কাম হ'ল সদায় বেলেগক হেল্প কৰা। তো এইটো চোৱা টু প্ৰিপেয়াৰ ফুড, এইটো নহয়, মানে প্ৰিপেয়াৰ ফুড এইটোত নহয়। টু গেট ইটেন বাই প্লেনেট ইটিং এনিমেলছ, তৃণভোজী প্ৰাণীৰ দ্বাৰা ভক্ষণ হোৱা, এইটোহে কাৰণ গছ গছনি উৎপাদক, গছ গছনি কোনে খায় তৃণভোজী প্ৰাণীয়ে খায়, এইটো এনচাৰটো হ'ল এইটো। বাছ টু ইট আদাৰ প্লেণ্টছ, এইটোতো হ'বই নোৱাৰে কাৰণ প্লেণ্টছক নাখায় ন, গছ গছনিয়ে যদি গছ গছনি খোৱা ষ্টাৰ্ট কৰি দিয়ে তেতিয়াতো গছ গছনি শেষেই হৈ যাব ন। তে এইটোৰ এনচাৰ কি হ'ব তৃণভোজী প্ৰাণীৰ দ্বাৰা ভক্ষণ হোৱা। নেক্সট কুৱেশ্যনত যোৱা ইন ৰেডিছ ফুড ইজ ষ্ট'ৰড ইন, মানে কি কৈছে মূলাৰ ক্ষেত্ৰত ডেছত খাদ্য সঞ্চয় হয়। এতিয়া চোৱা অপশ্যনে আছে লিভছ মানে পাত, মূলাৰ পাতত খাদ্য থাকেনে, নাই নাথাকে মই জানোতে। তে নেক্সট চোৱা ষ্টেম আছে, ষ্টেমটো ৰাখা। ৰুটছ নাই, মূলাৰ শিপাতটো তোমাৰ তেনেধৰণৰ কোনো খাদ্য নাথাকে ন, মূলাৰ শিপাতটো শিপাতে থাকে। ফ্লাৱাৰ্ছ, মূলাতটো ফ্লাৱাৰ্ছতো তেনেকুৱা নাথাকে ন, ফ্লাৱাৰ্ছ তেন্তে মানে কিহত থাকে মূলাৰ খাদ্যবিলাক ষ্টেমত থাকে। বাছ এইটো এনচাৰ। এতিয়া চোৱা বলা আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আছে যে
ডিউৰিং ফটোচিনথেসিস প্লান্ট ইউজ গেছ এণ্ড ৰিলিজ ডেছ গেছ মানে কি কৈছে হোমিঅকলৰ কাৰণে মই কৈ দি আছোঁ যে সালোক সংশ্লেষণত উদ্ভিদে ডেছ গেছ ব্যৱহাৰ কৰে আৰু ডেছ গেছ নিৰ্গত কৰে তে চোৱা ফাৰ্ষ্টত আমি বুজিব লাগিব যে সালোক সংশ্লেষণ মানে কি এতিয়া সালোক সংশ্লেষণ মানে হ'ল যে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় নিজৰ খাদ্যটো উদ্ভিদে ক'ত প্ৰস্তুত কৰে জানানে উদ্ভিদে নিজৰ পাততে সূৰ্যৰ পোহৰৰ সহায়ত আৰু হিপাৰ পৰা পানী শুহি লৈ তোমাৰ নিজৰ পাতত খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াটোকে কি বোলে সালোক সংশ্লেষণ বোলে এতিয়া চোৱা আমি সৰুৰে পৰা পাই আহিছোঁ যে উদ্ভিদে সালোক সংশ্লেষণত কি গেছ ব্যৱহাৰ কৰে জানা বায়ুৰ পৰা উদ্ভিদে সদায় কাৰ্বন ডাই অক্সাইড গেছ লয় কাৰ্বন ডাই অক্সাইড CO2 গেছ লয় হা আৰু এতিয়া তুমি জানাই যে উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু অক্সিজেন গেছ ৰিলিজ কৰি দিয়ে ৰিলিজ O2 গেছ অক্সিজেন গেছ ৰিলিজ কৰি দিয়ে এতিয়া তুমি চোৱা অপশ্যনত কোনটো আছে এইটো চোৱা এক নম্বৰত কি সালোক উদ্ভিদত কাৰ্বন ডাই অক্সাইড ক'ত আছে চোৱা এইটোত আছে ফাৰ্ষ্টত তেন্তে এনচাৰ এইটোৱে হ'ব বেলেগ চাবই নালাগে এইটোত চোৱা এইটোত কাৰ্বন ডাই অক্সাইড নাই কাৰ্বন ডাই অক্সাইড নাই তে নেক্সট আছে অক্সিজেন চোৱা বাছ ৰাইট নেক্সট কুৱেশ্যনত বলা আমি নেক্সট কুৱেশ্যনত যাওঁ The animal which live both on land and in water are called amphibians. Frog in such an animal. Now where do frogs lay their eggs? এতিয়া কুৱেশ্যনটো চোৱা হোমৱৰ্কৰ কাৰণে কৈ দি আছোঁ মাটি আৰু পানী উভয়তে বাস কৰা প্ৰাণীক উভচৰ বুলি কোৱা হয় তেন্তে আমি জানো বেকুলি এটা উভচৰ প্ৰাণী বেকুলি তেনে এটা প্ৰাণী হ'লে ই ক'ত কণী পাৰিব তে আমি জানো যে বেকুলি সদায় বেছি আমি ক'ত দেখা পাওঁ বেকুলি পানীটো দেখা পাওঁ মাটিটো দেখা পাওঁ ন তে চোৱা বেকুলিয়ে যেতিয়া তোমাৰ কণী পাৰিবলৈ সময় হয় ন তেন্তে সি পানীত গুচি যায় তে তোমাৰ ই ধৰা জীৱনৰ মানে যেতিয়া তুমি তাৰ প্ৰজনন কৰাৰ সময় আহিব ন সি অট'মেটিকলি পানীত গুচি যায় তে এনচাৰটো কি হৈ যাব পানী which one of the following is not mammal তলত কোনটো স্তন্যপায়ী প্ৰাণী নহয় হ'ল এতিয়া চোৱা স্তন্যপ্ৰায়ী প্ৰাণী মানে কি স্তন্যপ্ৰায়ী প্ৰাণী মানে হ'ল যিবিলাকে ধৰা পোৱালি জন্ম দিয়ে হ'ল কেঁচুৱা জন্ম দিয়ে সিহঁতে কণী নাপাৰে তেন্তে অপশ্যনত কি আছে চোৱাচোন বাঘেটো তোমাৰ পোৱালি জন্ম দিয়ে ডলফিন পোৱালি জন্ম দিয়ে হোৱেল পোৱালি জন্ম দিয়ে কিন্তু টাৰ্টালে কণী পাৰে গম পাইছানে সেইকাৰণে এনচাৰটো কি হৈ যাব টাৰ্টাল বাছ টাৰ্টাল ঠিকে আছে বলা নেক্সট কুৱেশ্যনলৈ যাওঁ বলা নেক্সট কুৱেশ্যনটো ডিছকাছ কৰোঁ দ্য ইনাৰ লেয়াৰ অফ ষ্টমাক ৰিলিজ মানে কি কৈছে পাকস্থলীৰ অভ্যন্তৰীণ স্তৰে কি নিঃসৰণ কৰে জানানে মানে চোৱা ৱাটাৰ বডিৰ পৰাতো ৰিলিজ নহয় ন কোনো অভ্যন্তৰীণ স্তৰে ৰিলিজ নকৰে ব্লাডো ৰিলিজ নকৰে মিনাৰেলছে আমাৰ বাহিৰৰ পৰা লওঁ তেন্তে কি নিঃসৰণ কৰিব তো তোমাৰ ডাইজেষ্টিভ জুচ মানে পাচক্ৰ ই কিয়ত হেল্প কৰে যে তোমাৰ খাদ্যবিলাক হজম হোৱাত সহায় কৰে বলা আমি নেক্সট কুৱেশ্যনত যাওঁ ইন দ্য লাৰ্জ ইণ্টেষ্টাইন ডেছ ইজ এবজৰ্ব মানে বৃহদান্তত ডেছ শোষিত হয় মানে কুৱেশ্যনটো কৈছে যে বৃহদান্তত কি শোষিত কৰে তেতিয়া চোৱা বৃহদান্তত কি শোষিত কৰে অপশ্যনত আছে ফেট ৱাটাৰ ব্লাড এণ্ড প্ৰটিন এতিয়া চোৱা এইটো কুৱেশ্যন জানিবলৈ তোমাৰ বুকখন পঢ়িব লাগিব যি NCERT বুকখন আছে তে চোৱা সেই বুকখনটো এতিয়া পঢ়াবলৈ সময় নাই ন তেন্তে তুমি এইটো মনত ৰাখি দিবা যে বৃহদান্তত সদায় ফেট শোষিত হয় ফেট মানে স্নেহ পদাৰ্থ মানে এইটো মনত ৰাখিবা যে মই আৰু লিখি দি আছোঁ যে ইন লাৰ্জ ইণ্টেষ্টাইন তাৰ মানে বৃহদান্তত কি হয় ফেট ফেট শোষণ কৰা হয় বাছ মানে স্নেহ পদাৰ্থ শোষণ কৰা হয় তো নেক্সট কুৱেশ্যনত যাওঁ বলা নিউট্ৰিয়েণ্ট হুইচ আৰ কল্ড প্ৰটেক্টিভ ফুড আৰ মানে শৰীৰ ৰক্ষা কৰা পৰিপোষক হৈছে তে কি চোৱা আমাৰ শৰীৰখন কোনে ৰক্ষা কৰে তুমি চাবা যেতিয়া শৰীৰত কিবা শক্তি নোহোৱা হৈ যায় ন তেন্তে চাবা ডক্টৰে কি কয় জানা ভিটামিন কমি গৈছে কাৰ্বহাইড্ৰেটটো আমি লৈ আছোঁ ন কাৰ্বহাইড্ৰেট
খোৱাত পাওঁ কিন্তু কাৰ্বহাইড্ৰেট খালেও কেতিয়াবা চাবা তোমাৰ কিবা এটা অংগই কাম নকৰিব পাৰে সেইকাৰণে ডক্টৰে কি দিয়ে জানা ভিটামিন টেবলেট দিয়ে ভিটামিনৰ টেবলেট দিয়ে তো এইটো এনচাৰ হ'ব ভিটামিনছ আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ তে নেক্সট কুৱেশ্যনটো আছে ফিল ইন দ্য ব্লেংকছ চুগাৰ প্লাছ প্লাগ মানে চোৱা আমি এইটো ভিডিঅ' বনাই আছোঁ অনলি ক্লাছ 6ৰ পৰা ক্লাছ 6 টু ক্লাছ 8ৰ ষ্টুডেণ্টৰ কাৰণে সেইকাৰণে তোমাক এইটো কুৱেশ্যন নালাগে ক্লাছ 6 8ৰ কাৰণে কাৰণ এইটো অলপ ডাঙৰ কুৱেশ্যন সেইকাৰণে তুমি এইটো স্কিপ কৰিব পাৰা হা তেতিয়া নেক্সট চোৱা পেনিচিলিন ইজ অবটেইন ফ্ৰম এতিয়া চোৱা পেনিচিলিন মানে কি জানা পেনিচিলিন মানে হৈছে এটা এণ্টিবায়'টিক কি কৰে মানে ধৰা যিকোনো এটা বেক্টেৰিয়া ভাইৰাছ আদি আমাৰ গাত সোমাই গ'লে সেইটোৱে বেক্টেৰিয়া ভাইৰাছ গ্ৰ' কৰাত মানে বাধা দিয়ে সেইকাৰণে আমাৰ এণ্টিবায়'টিক বহুত ইম্পৰ্টেণ্ট হা এতিয়া চোৱা আমি পাই আহিছোঁ যে পেনিচিলিনটো ক'ৰ পৰা অবটেইন কৰে এইটো মানে তোমাৰ এটা জিকেৰ কুৱেশ্যন বাট সায়েন্সত দিয়া আছে তে আমি জানো যে পেনিচিলিনটো নট ভাইৰাছৰ পৰা নহয় পেনিচিলিনটো তোমাৰ ফাঞ্জাইৰ পৰা নহয় ইষ্টৰ পৰা নহয় পেনিচিলিনটো বেক্টেৰিয়াৰ পৰা আহৰণ কৰে তে তুমি এইটো যোনে কৰিছিলে ৰং কৰিছিলে তে এনচাৰটো হ'ব বেক্টেৰিয়া বাছ বলা নেক্সট কুৱেশ্যনটোলৈ মুভ কৰোঁ যে কুৱেশ্যনটো কি আছে 55 নম্বৰটো সালোকসংশ্লেষণৰ ক্ষেত্ৰত কোনটো শক্তিৰ পৰিৱৰ্তন হয় এতিয়া চোৱা সালোকসংশ্লেষণ মানে কি অলপ আগতে কৈ আহিছিলোঁ তোমাৰ এই ভিডিঅ'টোতে যে উদ্ভিদে নিজৰ পাতৰ সহায়ত খাদ্য প্ৰস্তুত কৰি লয় এই খাদ্য প্ৰস্তুত কৰি লোৱা প্ৰক্ৰিয়াটোকে কি বোলে সালোকসংশ্লেষণ বোলে এতিয়া চোৱা সালোকসংশ্লেষণত কি হয় সালোকসংশ্লেষণ প্ৰচেছত খাদ্য প্ৰস্তুত কৰোঁতে উদ্ভিদে কি কৰে জানা তোমাৰ উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা পোহৰ শক্তি শোষণ কৰি লয় কি কৰে জানা সেই পোহৰ শক্তিক ৰাসায়নিক